চৰকাৰৰ দিনত প্ৰথম সপ্তাহতে আমাক প্ৰাপ্য দৰমহাটো প্ৰদান কৰে নহলে কিন্তু সেই আগৰ যি অগব চৰকাৰৰ দিনত দৰমহাৰ কাৰণে শিক্ষকসকলে ৰাজপথত নামিবলগীয়া কলা দিনৰ যি সৃষ্টি হৈছিল সেই কলা দিনৰ কিন্তু পুনৰাবৃত্তি অসমৰ এইখন চৰকাৰৰ দিনত ঘটিবলৈ কিন্তু বেছি দিন সময় নাই শিক্ষামন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমত কৈ আছে যে 98% শিক্ষকে চহী কৰিছে ইতিমধ্যে 2% শিক্ষকে আছে অৰ্থাৎ 2% শিক্ষক থাকিলে আমাৰ 25,000 শিক্ষকৰ মাত্ৰ কিমান থাকিব 500 জন নহয় 500 জনৰ কমি যাব শিক্ষামন্ত্ৰী মহোদয়ে যি 2% কথা কৈছে 35,000 শিক্ষকৰ যদি 2% আমি হিচাপ কৰোঁ মাত্ৰ 707 জন শিক্ষক হয় আৰু আমাৰ উদাহৰণস্বৰূপে যোৰহাট জিলাখনতে 754 জন শিক্ষকে স্বাক্ষৰ প্ৰদান কৰা নাই মানে এখন জিলাতে 2%তকৈ অধিক শিক্ষকে স্বাক্ষৰ প্ৰদান কৰা নাই যে আপোনালোকে জানে যে যোৱা 7 ডিচেম্বৰ তাৰিখে আমাৰ লগত মুখ্যমন্ত্ৰী মহোদয়ে এখন মিটিং কৰিছিলে সভা কৰিছিলে আৰু তাতে আমাৰ অসমৰ প্ৰতিখন জিলাৰ পৰা 4জনকৈ প্ৰতিনিধিক মাতিছিলে আৰু মাতি তাতে আমাক আমাৰ নিয়মীকৰণ সন্দৰ্ভে আমি যিবোৰ দাবী উত্থাপন কৰি আছিলোঁ সেই সম্পৰ্কে আমাক কিছুমান সিদ্ধান্ত দিছিলে সেইদিনাখন যে আমাক অপশ্যন দিয়া হ'ব সেইদিনাখন মিটিঙতে কৈছিল মুখ্যমন্ত্ৰী মহোদয়ে যে আমাক এটা অপশ্যন দিয়া হ'ব আৰু আমাৰ যিটো নিয়মীকৰণ হ'ব তেতিয়া আমাৰ চাকৰি সম্পূৰ্ণ নতুনকৈ হ'ব তেনেকৈ নতুন পদ্ধতিৰে হ'ব আৰু এখন অপশ্যন ফৰ্ম দিব যিসকলৰ দৰমহা কমি যাব বুলি ভাবিছে নতুনকৈ হ'লে আমাৰ দৰমহা বহুত কমি যাব প্ৰায় 15,000 টকাৰ ডিফাৰেঞ্চ আহি যায় আৰু সেইমতে আমি প্ৰতিবাদ কৰিছিলোঁ যে আমি নতুনকৈ হ'লে আমাৰ অসুবিধা হ'ব কাৰণ বহুতৰে এতিয়া বৰ্তমানত দৰমহাত চলি আছোঁ আৰু বৰ্তমান দৰমহাত আমাৰ লাইবিলিটিছ আছে চবৰে চব পৰিয়ালৰ গতিকে আমাৰ যথেষ্ট অসুবিধা হ'ব তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে আমি তেতিয়াহ'লে আপোনালোকে য'তে আছে যি জেগাত কৰি আছে এইটোতে থাকক এইটো দৰমহা থাকি যাব আৰু যিসকলে যাব বিচাৰে ৰেগুলাৰত তেওঁলোকৰ কাৰণে নতুন এটা দিছে আৰু সেই মৰ্মে যোৱা জানুৱাৰীৰ 17 তাৰিখে এখন অৰ্ডাৰ ওলাই দিছে নিৰ্দেশনা ওলাই দিছে বিভাগৰ পৰা যে অপশ্যনেল ফৰ্মেট বুলি অপশ্যনেল ফৰ্মেট তাতে যিসকলে চহী কৰে স্বাক্ষৰ কৰিব তেওঁলোকে ৰেগুলাৰ যাব পাৰিব অহা এপ্ৰিল মাহৰ পৰা হ'ব ৰেগুলাৰাইজেশ্যন আৰু তেওঁলোকৰ নতুন ইনিচিয়েল পে' হ'ব আৰু পূৰ্বৰ একো বেনিফিট তেওঁলোকে ক্লেইম কৰিব নোৱাৰিব তাতে স্পষ্টকৈ লিখি দিছে এতিয়া আমাৰ শিক্ষকসকল যথেষ্ট বিপাঙত পৰি গ'ল কাৰণ সেই চহী কৰিবলৈ লোৱা বুলি কোৱাৰ লগে লগে আমাৰ ইয়াত বিভিন্ন ধৰণৰ শিক্ষক আছে আমাৰ 2012 চনত জইন কৰা আছে 12 চনৰ পৰা কাম কৰি থকা আছে 2017 চনত পোৱা আছে 2021 চনত নিযুক্তি পোৱা আছে 2022 চনত নিযুক্তি পোৱা আছে আমাৰ মাজত আৰু এছাম আছে ষ্টেট পুল শিক্ষক বুলি তাতে প্ৰায় 9,500 জন আছে তেওঁলোকৰ 2017ত হৈছিল তেওঁলোকৰ ফিক্স হৈছিল তেওঁলোকৰ আৰু এপইণ্টমেণ্ট ছিষ্টেমটো অলপ বেলেগ আমাৰ লগত নিমিলে গতিকে তেনেকুৱা বিভিন্ন ধৰণৰ কথা হেতুকে এই অপশ্যন ফৰ্মেটখনে আমাক মানে কিছুমানৰ ক্ষতি বেছি হয় এতিয়া 2012খিনি বহুত ক্ষতি হয় আমি 11টা আমি ইনক্ৰিমেণ্ট লছ কৰিব লগা হৈছে লছ কৰিব লাগিব যদি আমি ৰেগুলাৰ অপশ্যনটো চইচ কৰোঁ বাছি লওঁ আৰু 2021 জনৰ লাভেই হ'ব তেওঁলোকৰ লোকচান নহয় মাত্ৰ এটা ইনক্ৰিমেণ্ট লোকচান হয় তেনেদৰে ষ্টেট পুলখিনিৰো বেছি লোকচান নহয় মাত্ৰ দুটা ইনক্ৰিমেণ্ট লোকচান হ'ব দুটা ইনক্ৰিমেণ্ট লোকচান হ'লে সেইখিনি NPS-ত এডজাষ্ট হৈ যায় গতিকে তেওঁলোকৰ লোকচানৰ সন্মুখীনে নহয় তো তেওঁলোকে হাঁহিমুখে ল'ব পাৰিব গতিকে তেনেকৈ বিভিন্ন যিহেতু কেটেগৰী বিভিন্ন সময়ত নিযুক্তি পাইছিল গতিকে তেওঁলোকে সেইখিনি অপশ্যন বহুতে লৈ ল'লে এতিয়া লোৱাৰ পিছত আমি কি কৰিছোঁ আমি কিন্তু আমাকো ৰেগুলাৰাইজেশ্যন লাগে কিন্তু আমাক পে' প্ৰটেকশ্যন লাগে মানে ৰেট্ৰস্পেক্টিভ ৰেগুলাৰাইজেশ্যন লাগে যেতিয়াৰ পৰা আমি চাকৰি কৰি আছোঁ যেতিয়াৰ পৰা আমি আৰপি মতে দৰমহা লাভ কৰি আছিলোঁ তেতিয়াৰ পৰাই আমাক এই চাকৰিটো নিয়মীকৰণ লাগে সেই কথাটো আৰু সেই মৰ্মে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা কেছ ৰুজু কৰিছোঁ আৰু সেই অপশ্যন ব্যৱস্থাটোত আমি বিৰোধিতা কৰিছোঁ যে অপশ্যন নহয় আৰু সকলোকে কৰক যিদিনাৰ পৰা আৰপি পাইছে যিদিনাৰ পৰা যিয়ে আৰপি লাভ কৰিছে সেইদিনাৰ পৰাই আমাক ৰেগুলাৰ কৰক তেতিয়া কোনো কাৰো লোকচানৰ সন্মুখীন নহয় সকলোৱে সমমৰ্যাদা পাব সেইটো বিচাৰি আমি যিটো অপশ্যন ব্যৱস্থা তাৰ বিৰোধিতা কৰি আমি মানে উচ্চ ন্যায়ালয়ত এখন এপিল কৰিছোঁ ৰিট পেটিশ্যন ফাইল কৰিছোঁ আমাৰ সদৌ অসম প্ৰাথমিক নিয়োজিত শিক্ষকৰ নামত এতিয়া শেহতীয়াভাৱে তাকে স্বাক্ষৰক লৈ বিভিন্ন ধৰণৰ মানে বাতাবৰণ চলি আছে মানে বাৰ্তাবিলাক বিভিন্ন ধৰণে বিভিন্ন মাধ্যমত আমাৰ ছ'চিয়েল মিডিয়াত হওক বা সংবাদ মাধ্যমৰ জৰিয়তে হওক চৰকাৰী পক্ষৰে হওক বা আমাৰ শিক্ষকৰো এচামে বিভিন্ন ধৰণে মতামত আগবঢ়াই আছে শেহতীয়াভাৱে শিক্ষামন্ত্ৰী মহোদয়ে যোৱা 15 তাৰিখৰ পৰা যে সংবাদ মাধ্যমৰ যোগে যি ধৰণে তুচ্ছ-তাচ্ছিল্য কৰি আছে চহী নকৰাখিনিক লৈ সেইটো আটাইতকৈ কিন্তু এটা গৰিহণাৰ যোগ্য আৰু আমি তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিয়ে আজি আমি সংবাদমেলখনৰ আয়োজন কৰিছিলোঁ শিক্ষামন্ত্ৰী মহোদয়ে এটা সংবাদ মাধ্যমত
তেওঁ কৈছে যে আমাৰ প্ৰায় 35,327জন ন 35,327জন শিক্ষক আছে আমাৰ টোটেল মুঠ শিক্ষক ষ্টেট পুল লৈ তাৰে ষ্টেট পুল 9,500 আৰু আমাৰ প্ৰায় 25,500জন এতিয়া এই 25,500 শিক্ষকৰ আমাৰ হাতত তথ্য থকা অনুসৰি আমাৰ প্ৰায় 47% শিক্ষক আজিৰ দিনত 47% শিক্ষকে সেই অপশ্যন ফৰ্মত চহী কৰা নাই আৰু 53% শিক্ষকে চহী কৰিছে অৰ্থাৎ আমাৰ প্ৰায় 12,000 শিক্ষক আমাৰ লগত এতিয়াও আছে চহী নকৰাকৈ মানে এইখিনি বেছিভাগে মানে 2012ত নিযুক্তি পোৱা 14ত নিযুক্তি পোৱা তেনেকুৱা 17ৰো আছে কিছুমান এইখিনি আছে আৰু তাৰ পিছৰখিনি মোটামুটি চহী কৰিছে এতিয়া সেই সমীক্ষাটো সেই হিচাপটো আমাৰ হাতত তথ্য আছে গোটেই জিলা পৰ্যায়ত আমি দিব পাৰিলে জিলা হিচাপত দিব পাৰিম আমি সংগ্ৰহ কৰিছোঁ গোটেইবিলাক এতিয়া শিক্ষামন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমত কৈ আছে যে 98% শিক্ষকে চহী কৰিছে ইতিমধ্যে 2% শিক্ষকে আছে অৰ্থাৎ 2% শিক্ষক থাকিলে আমাৰ 25,000 শিক্ষকৰ মাত্ৰ কিমান থাকিব 500জন নহয়